নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জোনালীয়ে আপোনালোকক ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি HH ফাইনেল ইয়াৰ ষ্টুডেণ্টৰ কাৰণে অসমীয়াৰ অৰ্থাৎ এছামিছৰ উভতি নহাৰ কবিতা কবি নৱকান্ত বৰুৱাদেৱৰ এই চেপ্টাৰটিৰ কিছুমান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ, যিবোৰ কুৱেশ্যন এনচাৰ বহুত ইম্পৰ্টেণ্ট হয়। 1 নম্বৰ আছে, নৱকান্ত বৰুৱাই কোন চনত জন্মগ্ৰহণ কৰিছিল? উত্তৰ, নৱকান্ত বৰুৱাই 1926 চনত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল। 2 নম্বৰ, নৱকান্ত বৰুৱাই স্কুলীয়া শিক্ষা ক'ত সমাপন কৰিছিল? উত্তৰ, নৱকান্ত বৰুৱাই স্কুলীয়া শিক্ষা নগাঁৱত সমাপন কৰিছিল। 3 নম্বৰ, উভতি নহাৰ কবিতাটি কোনখন কাব্য সংকলনৰ পৰা লোৱা হৈছে? উত্তৰ, উভতি নহাৰ কবিতাটি দলঙত তামিঘৰা কাব্য সংকলনৰ পৰা লোৱা হৈছে। 4 নম্বৰ, কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? উত্তৰ, কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ'ল যন্ত্ৰণা। 5 নম্বৰ, তামিঘৰা শব্দটিৰ অৰ্থ লিখা। উত্তৰ, তামিঘৰা শব্দটিৰ অৰ্থ হ'ল তম্বু। 6 নম্বৰ, নৱকান্ত বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী লাভ কৰিছিল? উত্তৰ, নৱকান্ত বৰুৱাই ককাদেউতাৰ হাড় উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী লাভ কৰিছিল। তাৰপাছত আছে 7 নম্বৰ, ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটা পাৰ্থক্য লিখা। কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। উত্তৰ, ৰোমান্টিক কবিয়ে পুনৰ জন্মত বিশ্বাস কৰে, কিন্তু আধুনিক কবিসকলৰ বাস্তৱবাদী। তেওঁলোকৰ মতে এবাৰ জন্ম লৈ পৃথিৱীৰ পৰা গুচি যোৱা পিছত এই পৃথিৱীলৈ পুনৰাই আহিব নোৱাৰে। 8 নম্বৰ, উভতি নহাৰ কবিতা কোন শ্ৰেণীৰ কবিতা? উত্তৰ, উভতি নহাৰ কবিতা আধুনিক যুগৰ এক বাস্তৱবাদী দাৰ্শনিক কবিতা। 9 নম্বৰ, উভতি নহাৰ কবিতা পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ, উভতি নহাৰ কবিতা পাঠটি নৱকান্ত বৰুৱাৰ দলঙত তামিঘৰা নামৰ কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰপাছত আছে 10 নম্বৰ, কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ, ককাদেউতাৰ হাড় পুথিখনৰ বাবে বা উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। কুৱেশ্যন এনচাৰ 2 মাৰ্কছৰ হয়। 1 নম্বৰ, নৱকান্ত বৰুৱাই কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনিৰ নাম লিখা। উত্তৰ, 1 নম্বৰ, জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু কটন মহাবিদ্যালয়। 2 নম্বৰ, নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য কাব্যগ্ৰন্থৰ নাম লিখা। ৰাৱণ আৰু ৰত্নাকৰ। 3 নম্বৰ, নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম লিখা। 1 নম্বৰ, কপিলীপৰীয়া সাধু। 2 নম্বৰ, ককাদেউতাৰ হাড়। 4 নম্বৰ, কবিয়ে বকুল তলৰ ফুল কোনে বুটলিব বুলি ভাবিছে? উত্তৰ, কবিয়ে বকুল তলৰ ফুল তেওঁৰ দৰে কোনোবাই আহি বুটলিব বুলি ভাবিছে। সেয়া হ'ব নতুন দিন আৰু নতুন মানুহ। 5 নম্বৰ, জীয়াই থকাটো কবিয়ে কি বুলি ভাবিছে? উত্তৰ, জীয়াই থকাটো কবিয়ে ধেমালি বুলি ভাবিছে, অৰ্থাৎ জীয়াই থকা ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। তেওঁৰ মতে যন্ত্ৰণাই জীয়াৰ মন্ত্ৰ, যিটো মানুহৰ জীয়াই থকাৰ প্ৰতি মুহূৰ্ততে প্ৰতিফলিত হয়। যন্ত্ৰণা মোৰ জীৱৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালোঁ। 6 নম্বৰ, নৱকান্ত বৰুৱাৰ 3খন কবিতা পুথিৰ নাম লিখা। উত্তৰ, হে অৰণ্য, হে মহানগৰ। 2 নম্বৰ, এটি দুটি 11টি তৰা। 3 নম্বৰ, ৰাৱণ। 7 নম্বৰ, নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা। 1 নম্বৰ, কপিলীপৰীয়া সাধু আৰু ককাদেউতাৰ হাড়। 8 নম্বৰ, নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা। উত্তৰ, আখৰৰ জখলা। 2 নম্বৰ, শিয়ালি পালেগৈ ৰতনপুৰ। 9 নম্বৰ, কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? জীয়াই থকাৰ ধেমালিটো কবিয়ে কেইবাৰ খেলিছে? উত্তৰ, কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ'ল যন্ত্ৰণা। জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰেই খেলিছে। 10 নম্বৰ, কবিৰ মতে পৃথিৱীলৈ নতুন নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব? উত্তৰ, কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে নানান পৰিৱৰ্তন হ'ব। তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰা, নতুন দিন আৰু নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব। তেতিয়া কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন নাথাকিব। 11 নম্বৰ, উভতি নহাৰ কবিতাটিৰ মূল ভাৱ লিখা। ইম্পৰ্টেণ্ট হয়, মানে যিকেইটা কবিতা আছে সেই কবিতাকেইটাৰ মূল ভাৱকেইটা বহুত ইম্পৰ্টেণ্ট হয়। উত্তৰ, আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতা এটি দাৰ্শনিক ভাৱাপন্ন কবিতা। পৃথিৱীলৈ কবি পুনৰ উভতি নাহে। অকল কবিয়ে নহয়, কোনো মানুহ পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। পৃথিৱীখনক ভাল পোৱাৰ কথা কবিয়ে বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে। যন্ত্ৰণা কবিৰ জীৱনৰ মন্ত্ৰ। জীয়াই থকাটো অৰ্থাৎ জীৱনটো এটা ধেমালিহে মাত্ৰ। কবি উভতি যোৱাৰ পিছত যিসকল এই পৃথিৱীলৈ আহিব, তেওঁলোকৰ কাম কাজত এক নতুন চিন্তা, নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব।
কবিৰ তাত যেন একো চিন নাথাকিব জীৱনৰ বকুল পাহ কবিয়ে এবাৰেই বুটলিছে পিছত এই পাহ বকুল বুটলিবলৈ আন কোনোবা আহিব তেওঁ উভতি আহিব নোৱাৰে হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলেই হাঁহে পৃথিৱীক ভাল পোৱাৰ কথা শেষৰ বাৰলৈ স্বীকাৰ কৰি কবিয়ে কৈছে যে তথাপিও তেওঁ উভতি আহিব নোৱাৰে উভতি নাহে 12 নম্বৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যন্ত্ৰণা মোৰ জীয়াৰ মন্ত সেই মন্তকে কালো জীয়াই থকা ধেমালিটো মই এবাৰহে খেলি গলো উত্তৰ বাক্যীয় কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ সাহিত্য সৌৰভৰ অন্তৰ্গত নৱকান্ত বৰুৱাদেৱৰ ৰচিত উভতি নোহোৱা কবিতা নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে ইয়াত কবিয়ে পুনৰ এই পৃথিৱীখনলৈ উভতি নোহোৱাৰ প্ৰসংগত কথাখিনি উল্লেখ কৰিছে পৃথিৱীলৈ কবি পুনৰ উভতি নাহে অকল কবিয়ে নহয় কোনো মানুহ পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে পৃথিৱীখনক ভাল পোৱাৰ কথা কবিয়ে বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে যন্ত্ৰণাৰ কবিৰ জীৱনৰ মন্ত্ৰ জীয়াই থকাটো অৰ্থাৎ জীৱনটো এটা ধেমালিহে মাত্ৰ কবি উভতি যোৱাৰ পিছত যিসকলে এই পৃথিৱীলৈ আহিব তেওঁলোকৰ কাম কাজত নতুন চিন্তা নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব কবিৰ তাত যেন একো চিন নাথাকিব জীৱনৰ বকুল পাহ কবিয়ে এবাৰেই বুটলিছে পিছত এই পাহ বকুল বুটলিবলৈ আন কোনোবা আহিব তেওঁ উভতি আহিব নোৱাৰে হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলেই হাঁহে পৃথিৱীক ভাল পোৱাৰ কথা শেষৰ বাৰলৈ স্বীকাৰ কৰি কবিয়ে কৈছে যে তথাপিও তেওঁ উভতি আহিব নোৱাৰে উভতি নাহে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা কোনোবা আহিব মোৰ দৰে কোনোদিনা মোৰ সুৰতে বাজিব নতুন বিনা ওহো সেয়া হ'ব নতুন মানুহ সেই দিনো হ'ব নতুন দিন মোৰ তাত একো নাথাকে চিন উত্তৰ বাক্যীয় কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱা ৰচিত উভতি নোহোৱাৰ কবিতা শীৰ্ষক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে কবিয়ে এই পৃথিৱীখনলৈ পুনৰ উভতি নোহোৱাৰ প্ৰসংগত এই কবিতাংশ উল্লেখ কৰিছে পৃথিৱীলৈ কবি পুনৰ উভতি নাহে অকল কবিয়ে নহয় কোনো মানুহ পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে পৃথিৱীখনক ভাল পোৱাৰ কথা কবিয়ে বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে যন্ত্ৰণা কবিৰ জীৱনৰ মন্ত্ৰ জীয়াই থকাটো অৰ্থাৎ জীৱনটো এটা ধেমালিহে মাত্ৰ কবি উভতি যোৱাৰ পিছত যিসকল এই পৃথিৱীলৈ আহিব তেওঁলোকৰ কাম কাজত নতুন চিন্তা নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব কবিৰ তাত যেন একো চিন নাথাকিব জীৱনৰ বকুল পাহ কবিয়ে এবাৰেই বুটলিছে পিছত এই পাহ বকুল বুটলিবলৈ আন কোনোবা আহিব তেওঁ উভতি আহিব নোৱাৰে হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলেই হাঁহে পৃথিৱীক ভাল পোৱাৰ কথা শেষৰ বাৰলৈ স্বীকাৰ কৰি কবিয়ে কৈছে যে তথাপিও তেওঁ উভতি আহিব নোৱাৰে উভতি নাহে 13 নম্বৰ উভতি নোহোৱাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে চমুকৈ বুজাই লিখা নতুন দিনত কবিৰ একো চিন কিয় নাথাকে বুলি ভাবিছে বুজাই লিখা কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে বুজাই লিখা উত্তৰ পৃথিৱীলৈ কবি পুনৰ উভতি নাহে অকল কবিয়ে নহয় কোনো মানুহ পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে পৃথিৱীখনক ভাল পোৱাৰ কথা কবিয়ে বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে যন্ত্ৰণা কবিৰ জীৱনৰ মন্ত্ৰ জীয়াই থকাটো অৰ্থাৎ জীৱনটো এটা ধেমালিহে মাত্ৰ কবি উভতি যোৱাৰ পিছত যিসকলে পৃথিৱীলৈ আহিব তেওঁলোকৰ কাম কাজত নতুন চিন্তা নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব কবিৰ তাত যেন একো চিন নাথাকিব জীৱনৰ বকুল পাহ কবিয়ে এবাৰেই বুটলিছে পিছত এই পাহ বকুল বুটলিব আন কোনোবা আহিব তেওঁ উভতি আহিব নোৱাৰে হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলেই হাঁহে পৃথিৱীক ভাল পোৱাৰ কথা শেষৰ বাৰলৈ স্বীকাৰ কৰি কবিয়ে কৈছে যে তথাপিও তেওঁ উভতি আহিব নোৱাৰে উভতি নাহে গতিকে এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে চাবা ধন্যবাদ